চাবুৱাত জ্যোতি বিষ্ণুৰ প্ৰতিমূৰ্তি উন্মোচন। চাবুৱা শাখা সাহিত্য সভাৰ অনুৰোধক সঁহাৰি জনালে বিধায়ক পুনাকন বৰুৱাই। চাবুৱা শাখা সাহিত্য সভা কাৰ্যালয়ৰ প্ৰাংগণত জ্যোতি বিষ্ণুৰ প্ৰতিমূৰ্তি উন্মোচন। প্ৰায় ৫ লাখ টকাৰে চাবুৱা সাহিত্য সভা কাৰ্যালয়ৰ প্ৰাংগণত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই স্থাপন কৰি উন্মোচন কৰে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি। ছাত্ৰ অৱস্থাৰ পৰাই চাবুৱাৰ সামাজিক ৰাজনৈতিক জীৱনৰ সৈতে জড়িত আছিলোঁ ওতঃপ্ৰোতভাৱে। ছাত্ৰ অৱস্থাতে প্ৰথম ছাত্ৰসন্থাত জড়িত হৈ থাকোঁতেই 17 জানুৱাৰী শিল্পী দিৱস, 20 জুন বিষ্ণুৰাভা দিৱস, এইকেইটা আমাৰ নিয়ম মাফিক মানে প্ৰতি বছৰে উদযাপন কৰা এইটো দিৱস। আৰু আমাৰ ছাত্ৰসন্থা আছিলে, ছাত্ৰসন্থাৰ কথা কৈ ছাত্ৰসন্থাৰ এইটো নিৰ্দিষ্ট কৰ্মসূচিৰ ভিতৰত পৰে। তো তেনেদৰেই এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আৰু অকল আমি বুলিয়ে নহয়, ছাত্ৰসন্থা বুলিয়ে নহয়, নিয়মৰ বিভিন্ন সামাজিক সংগঠন বা সাহিত্য সভা সকলোৱে জ্যোতি দিৱস, বিষ্ণুপ্ৰসাদ দিৱস বা অন্যান্য দিৱসসমূহ উদযাপন কৰি আহিছে। আৰু তেতিয়াৰ পৰা আমি প্ৰত্যক্ষ কৰি আহিছিলোঁ যে গোটেই চাবুৱা অঞ্চলটোতে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা, অসমৰ জাতীয় জীৱন সঠিকভাৱে আগুৱাই নিয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থায়ী প্ৰতিমূৰ্তি নাই। অন্যহাতে আমাৰ চাবুৱা সমাজখন একেবাৰে সৰু সমাজ। আমাৰ ইয়াত যিবিলাক আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে খুব সৰু। আমাৰ সংগঠনসমূহে ইচ্ছা কৰিলেও বা ৰাইজে ইচ্ছা কৰিলেও বহু সময়ত টকা পইচাৰ অভাৱৰ কাৰণে জ্যোতি বিষ্ণুৰ প্ৰতিমূৰ্তি বা সেই তেনেধৰণৰ মনীষীসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তুলিবলৈ সম্ভৱ নহয়গৈ। তো সেই অভাৱটো বহুত দিনৰ পৰা প্ৰত্যক্ষ কৰি আছিলোঁ। যোৱাটো বৰ্ষত অসম সাহিত্য সভাৰ চাবুৱা শাখাৰ প্ৰতিষ্ঠা দিৱস আছিল। প্ৰতিষ্ঠা দিৱসত আমিও অংশগ্ৰহণ কৰোঁ, আগতেও যাওঁ। তো সেই প্ৰতিষ্ঠা দিৱসত সাহিত্য সভাৰ পৰা অনুৰোধ আছিল আৰু মোৰ নিজৰো এটা ইচ্ছা আছিল যে কোনো উপযুক্ত স্থানত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা ধুনীয়া প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগিব। কোনো উপযুক্ত স্থানত কলাগুৰু বিষ্ণুপ্ৰসাদৰ এটা ধুনীয়া প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগিব। কোনো ভাল ঠাইত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগিব। আমাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগিব। স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। মটৰ ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। তেনেকুৱা তাৰণাটো মনৰ ভিতৰত সদায় আছিলে, তেনেকুৱা পীড়া সদায় অনুভৱ কৰি আহিছিলোঁ। সাহিত্য সভাই অনুৰোধ জনালে মোৰ নিজৰো মনৰ যি ইচ্ছা আছিলে, তো সেই ইচ্ছাক সাকাৰ ৰূপ দিবৰ কাৰণে চাবুৱা কলেজ পথত থকা দেওধাই, হাটখোলা, কয়লাবাৰী কুটিৰ শিল্প যিটো কেন্দ্ৰ, আৰু তাতে চাবুৱা বিধানসভা সমষ্টিৰ মানে মোৰ বিধায়ক সেৱা কেন্দ্ৰ আছে, আৰু তাতে চাবুৱা শাখা সাহিত্য সভাৰ কাৰ্যালয় আছে। গতিকে সেই কাৰ্যালয় প্ৰাংগণৰ সন্মুখত অকণমান ঠাই আছিল। গতিকে সেই মুকলি ঠাইখনতে আমি পিতলৰ জ্যোতি আৰু বিষ্ণুৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি সি সম্পূৰ্ণ হৈ উঠিল। আৰু আনুষ্ঠানিকভাৱে আজি এই মূৰ্তি দুটি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ল। আৰু ভৱিষ্যতলৈ এই অনুষ্ঠান, এই প্ৰতিমূৰ্তি দুটি চোৱা চিতা কৰিবৰ কাৰণে, ভালকৈ ৰাখিবৰ কাৰণে চাবুৱা শাখা সাহিত্য সভাক এই অনুষ্ঠানটো অৰ্পণ কৰা হ'ল। প্ৰথম ভাল লাগিছে আজিৰ দিনটোত, আৰু একেবাৰে এটা প্ৰতিধানযোগ্য দিন হিচাপে আজি চাবুৱা সাহিত্য সভাৰ কাৰণে ৰৈছে, এটা স্মৰণীয় দিন হৈছে। প্ৰথমে বিধায়কগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আৰু অসমীয়াৰ যি সত্তা, যি জাতীয়তাবোধ, সেই সত্তা আৰু জাতীয়তাবোধৰ স্বাভিমানৰ এই ধাৰাটোৰ দুজন পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু বিধায়কগৰাকীৰ এটা সাংস্কৃতিক মন আছে, এটা ভাল মন আছে। আচলতে জাতিটোৰ প্ৰতি, নিজৰ কলা সংস্কৃতিৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা আছে, আৰু সেই শ্ৰদ্ধা থকাৰ কাৰণে তেখেতে আমি আহ্বান দিয়াৰ লগে লগে সেই আহ্বানক তেওঁ সঁহাৰি জনাই
আমাৰ প্ৰতিষ্ঠা দিৱসৰ যোৱাৰ যিটো আমাৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল তাতে তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছিলে আৰু তেখেতে এটা কথা কৈছিলে যে আমি 17 জনেই আগতে আমি মূৰ্তিকেইটা স্থাপন কৰি দিম আৰু তেখেতে যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ পূৰ্বে আজি 17 জানুৱাৰী আহি আছে, আজি 8 জানুৱাৰী, গতিকে খুব তেখেতে নিৰ্দিষ্ট সময়তে গোটেইখিনি কাম কৰিছে। গতিকে আচলতে মই ভাবোঁ যে আমি এনেকুৱা এজন খুব জনপ্ৰিয় আমাৰ আচলতে জাতিটোৰ প্ৰতি বা আমাৰ অঞ্চলটোৰ প্ৰতি এজন দায়বদ্ধ আচলতে আমি বিধায়কক পাইছোঁ আৰু ভাষাটোৰ প্ৰতি সংস্কৃতিৰ প্ৰতিও তেখেত শ্ৰদ্ধাশীল এজন ৰাজনীতি কৰা ব্যক্তিৰ ক্ষেত্ৰত আচলতে এনেধৰণৰ গুণ সাধাৰণতে আমি অলপ কম দেখা পাওঁ, যেনক জাতিৰ কৃষ্টিৰ প্ৰতি বা এনেকুৱা ধৰণৰ সামাজিক কৰ্মৰ প্ৰতি কিছুমান প্ৰতি মানে অনীহা প্ৰকাশ কৰে, কিন্তু তেখেতে একদম আন্তৰিকতাৰে এই কামটো কৰিলে আৰু তেওঁ নিৰ্দিষ্ট সময়ত কামটো কৰি দিছে। সেইটোৱে আচলতে তেওঁ ৰাজহুৱা জীৱনটোৰ প্ৰতি আচলতে দায়বদ্ধতা যি সেইখিনি তেওঁ প্ৰতিপন্ন কৰিছে। আমি এই চেগত পুনৰবাৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবিলাকত এইটো এটা যিহেতু ৰাজহুৱা সম্পত্তি, জ্যোতি বিষ্ণুৰ প্ৰতিমূৰ্তি এটা ৰাজহুৱা সম্পত্তি, গতিকে ৰাজহুৱা সম্পত্তি এটাক আমি কি ধৰণে ৰাজহুৱাভাৱে আমি তেখেতক আজি যেনেকৈ আছে চাফ চিকুণ খুব সুন্দৰকৈ আছে, তাতে অনাগত দিনবিলাকত আমি সকলো ধৰণৰ সংগঠনে কেৱল এই সাহিত্য সভাৰ দায়িত্ব নহয়, অন্যান্য সংগঠনে এই প্ৰতিমূৰ্তিকেইটাক যাতে আমি খুব মানে সুন্দৰ চাফ চিকুণ কৰি বৰ্তাই ৰাখিব পাৰোঁ, এই ঠাইডোখৰ আমি পবিত্ৰ কৰি ৰাখিব পাৰোঁ, সেইখিনি কথা আমি সকলোৱে গুৰুত্ব দিবৰ কাৰণে মই চাবুৱাৰ যিমানবিলাক ৰাজহুৱা সংগঠন আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলে এই ধৰণৰ তেখেতসকলৰ এই প্ৰতিমূৰ্তিকেইটাত আমি জাতীয় যিমান যদি কাৰ্যসূচী লওঁ ইয়াত নিশ্চয় সকলোৰে কাৰণে এখন দুৱাৰ খোলা থাকিব আৰু সকলোৱে আমি যাতে এই মঞ্চটোক আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সকলোকে আজি এই দিন পবিত্ৰ দিনটোত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাবুৱাৰ পৰা ৰঞ্জিত চুৰীৰ ৰিপৰ্ট।